সৰুতে মোৰ বেমাৰ হ'লে যে তুমি মোক খুৱাই দিছিলা তেনেকৈ আজি খুৱাবা নেকি খুৱাম দে প্ৰথমতে খাই ল এতিয়াই নহ'লে হয়তো সময় নাপাম অঁ ৰাতি সেইটো কথা পতাটো উচিত নহ'ব বুলিয়ে নাহিলোঁ দেৰিও হ'ল কালি চিন্তা নকৰিবা দুখীয়ে শাস্তি পাবই কিন্তু এটা কথা মনত ৰাখিবা সিখন গাঁৱৰ মানুহখিনিয়ে যাতে কথাটো ঘুণাক্ষৰেও গম নাপায় মই কথাটো বুজি পাইছোঁ কাজী চাহাব কিন্তু আমাৰ কথাটোতো শুনক শুনিবলৈ একো নাই ৰাতিলৈ গোটেই ৰাইজ আহিম ঘৰৰ কোনো যাতে কলৈকো নাযায় আহোঁ এই ৰ'বাচোন ৰ'বা কি হ'ল আকৌ এই মানুহকেইটাকে সুধি লওঁ ৰ'বা হয় ৰাভাইটি চাওঁ শুনাচোন কওকচোন এই ইয়াদিন ইছলামৰ ঘৰ কোনফালে কিয় লাগে নহয় মানে আমি সোণাপুৰৰ পৰা আহিছিলোঁ সোণাপুৰ মানে আমাৰ ছোৱালী এজনী কিবা বিপদত পৰি ইয়াৰে সেই ইয়াদিন ইছলাম নামৰ মানুহ এঘৰত আছিল তাকে বোলো খবৰ এটা কৰি যাওঁ আপুনিতো হিন্দু মানুহ হয় কথাটো দেখোন কি কথাটো দেখোন নহয় মানে ইয়াদিন ইছলামৰ ঘৰত সোণাপুৰৰ ছোৱালী এজনী থকাটো হয় পিছত মোৰ গাড়ীৰে দুদিনমানৰ কাৰণে মাকৰ ঘৰত গৈ থৈ আহিছিল কি মাকৰ ঘৰলৈ ঐ কি কৈছ এইবোৰ তই হা কি কৈছ তই মোক কিয় ধৰিছে আই জয়ন্ত ৰহ অ' ভাইটি কথাবোৰ অকণমান তুমি খুলি কোৱাচোন সোণাপুৰৰ ছোৱালী এজনী মন্দিৰতে পলুৱাই আনিছিল আৰু সকলোৱে মন্দিৰত আৰু ছোৱালীজনীৰ মাজত ভাল পোৱা আছিল বুলি জানিছিল হেৰা এইজনী নেকি ছোৱালীজনী অঁ এইজনী মঞ্জিতকাৰ বেগম আপোনালোকৰ কিবা ভুল হৈছে নেকি এওঁতো হিন্দু নহয় মুছলিম ছোৱালীহে দেতা এই নচুবি কলহৰ পানীৰে চোতাল ধুই কলংক মচিব নোৱাৰ ক'লা তেজ লাগিল আমাৰ বংশত তেজ কিহেৰে ধুবি দেৱ শৰ্মা ঘৰৰ ছোৱালী আজি বেলেগ সম্প্ৰদায়ৰ ল'ৰাৰ লগত প্ৰেম কৰি আহি ঘৰ সোমাইছেহি মই শাস্তি দিওঁতে সকলোৱে মোৰ দোষ বুলি কৈছিল এতিয়া কি ক'বা কাবেৰী ভুল কৰিছিলোঁ মই ৰাইজে কথাটো শুনি মোৰ লগত নবহি বেলেগকৈ গাড়ীত আহিছে এঘৰীয়া কৰিব এইখন ঘৰ সকলো তোৰ ভুলৰ বাবে ইন্দ্ৰ সকলো তোৰ ভুলৰ বাবে সকলোৱে সেৱা কৰা ললিত মোহন দেৱ শৰ্মাৰ লগত আজি ৰাইজ একেলগে আহিবলৈ আফচোচ কৰিছে মোৰ মান সন্মান সকলো শেষ হৈ গ'ল একমাত্ৰ তোৰ কাৰণে ঐ দেৱ শৰ্মা বংশৰ কলংক আঁতৰাব খুজিছ যদি কিবা এটা চূড়ান্ত সিদ্ধান্ত ল ককাইদেউ এইবোৰ আপুনি কি কৈছে মাৰি পেলাম তাইক আপুনিও নিগনি মৰা ঔষধ আছে বহুত পেকেট আছে ভাতৰ লগত সানি দিবা তাইৰ কাঁহীত আপুনি পাগল হৈছে নেকি অঁ মই পাগল হৈছোঁ মান সন্মান হেৰুৱাই মই পাগল হৈছোঁ পাগল ভাবে চাকেই মই তাইক কিমান বিশ্বাস কৰিছিলোঁ সকলো মান সন্মান এৰি তাইৰ খবৰ ল'বলৈ পঠালো কি পালো ৰাইজৰ ওচৰত ঘৰখনৰ মানুহক মই কুকুৰ মেকুৰী সজালো কুকুৰ মেকুৰী কোন এখেত মোৰ সন্মুখৰ পৰা আঁতৰি যাবলৈ কোৱা
বিষ খাই মৰাৰ পাছত মই শ্ৰাদ্ধ পাতিম এই গছজোপাকে মই নিজৰ ছোৱালী বুলি ভাবিবলৈ ল'ম কিন্তু এই ক্ষেত্ৰত মই নোৱাৰো। মোৰ চকুৰ আগৰ পৰা এখেতক আঁতৰি যাবলৈ কোৱা। নহ'লে এটা কাম কৰা, ইয়ালৈকে ভাতখিনি লৈ আহ, মই ভাতখিনিত বিষ মিলাই দিম। যাওক, আমাৰ জামেলা আঁতৰি যাওক, যাওক। দেউতা, মই তোমাৰ জান। মৰিল জানৰ দেউতা, এতিয়া কোনো সম্পৰ্ক নাই। আমাৰ সম্পৰ্ক, সকলো সম্বন্ধ, সকলোকে মই কথা এটা কওঁ, কোনেও ভুল নুবুজিব। দেউতা, তুমিও ভণ্টিক ইয়াত তেনেকৈ মৰিব দিয়াতকৈ তাইক আমি হায়দৰাবাদলৈ পঠাই দিওঁ। মা, বা ক'ৰবালৈ যাব ওলাইছে। যাবলৈ দে। এইবোৰ আপুনি কি কৈছে? এই ৰাতিখন তাই কলৈ যাব? যাওক, যলৈকে মন যায় তালৈকে যাওক। মই ভাতখিনিত বিষ মিলাই দিম। যাওক, আমাৰ জামেলা আঁতৰি যাওক, যাওক। দেউতা, মই তোমাৰ জান। মৰিল জানৰ দেউতা, এতিয়া কোনো সম্পৰ্ক নাই। আমাৰ সম্পৰ্ক, সকলো সম্বন্ধ, সকলোকে আপুনি এটা কাম কৰিবনে? আমাক দয়া কৰিব পাৰিবনে কাৰোবাৰ বেগম? এই মানুহজনী বা মই আপোনাৰ পাতত বিষ ঢালিব নোৱাৰো। আপুনি যদি সেই ভাতখিনিত নিজে বিষ ঢালি খায়, আমাক দয়া কৰা হ'ব। কালি তোমাক মই সেইকাৰণে কৈছিলো দেউতা, আৰু তোমাৰ কোলাত শুবলৈ নাপাম। নাপালোৱে। মই কথা এটা কওঁ, কোনেও ভুল নুবুজিব। দেউতা, তুমিও ভণ্টিক ইয়াত তেনেকৈ মৰিব দিয়াতকৈ তাইক আমি হায়দৰাবাদলৈ পঠাই দিওঁ। ট্ৰেইনৰ টিকট ময়ে কৰি দিম, কিন্তু এটা চৰ্তত, তাই আৰু কেতিয়াও ইয়ালৈ ঘূৰি আহিব নোৱাৰিব। ঘৰত এনেকৈ মৰিলে তোমালোকৰ একো নহয়, পুলিচে মোক হাৰাশাস্তি কৰিব, জেললৈ পঠাব। পঠাই দে হায়দৰাবাদলৈ, পঠা। এইটো ন হায়দৰাবাদৰ টিকেট, মৰ্ণিং 10টা বজাত যাবি, পাই যাবি।
কাৰণে হৈছে টাউনলৈ ব'ল দি আছো তোক গুছ এ ৰ গেঞ্জি এটা দি দিম নহয় চব মুখ বন্ধ হৈ যাব তোৰ ঐ তহঁতৰ আৰু কিমান দেৰি লাগিব তই আমাৰ সিকিউৰিটি গাৰ্ড চুপচাপ নিজৰ ডিউটি কৰি থাক হ'ব দে তুলেও চোলা এটা নিম বল মা বা ক'ৰবালৈ যাব ওলাইছে যাবলৈ দে এইবোৰ আপুনি কি কৈছে এই ৰাতিখন তাই কলৈ যাব যাওক যলৈকে মন যায় তালৈকে যাওক ঐ তহঁতৰ আৰু কিমান দেৰি লাগিব তই আমাৰ সিকিউৰিটি গাৰ্ড চুপচাপ নিজৰ ডিউটি কৰি থাক হ'ব দে তুলেও চোলা এটা নিম বল হেৰি ই জোৰ কৰি অনা নাছিল তোমাক নিজ ইচ্ছাত আহিছা পাহৰি নাযাবা উপায় নাছিলে কাৰণে আহিছিলোঁ আৰু আমাৰো উপায় নোহোৱাৰ কাৰণে এইবোৰ গুনাহ কৰিছো নিজৰ কাৰণে নহয় তোমাক বচাবৰ কাৰণে আপুনি এটা কাম কৰিবনে আমাক দয়া কৰিব পাৰিবনে কাৰোবাৰ বেগম এই মানুহজনী বা মই আপোনাৰ পাতত বিহ ঢালিব নোৱাৰো আপুনি যদি সেই ভাতখিনি নিজে বিহ ঢালি খায় আমাক দয়া কৰা হ'ব কালি তোমাক মই সেইকাৰণে কৈছিলোঁ দেউতা আৰু তোমাৰ কোলাত শুবলৈ নাপাম নাপালোৱে মা বা ক'ৰবালৈ যাব ওলাইছে যাবলৈ দে এইবোৰ আপুনি কি কৈছে এই ৰাতিখন তাই কলৈ যাব যাওক যলৈকে মন যায় তালৈকে যাওক মৰাতকে কমচে কম জীয়াই থাকিবতো পাৰিব আৰু আমিওতো জীয়াই থাকিব লাগিব কান্দা
মানুহ মৰিলে চকু পানী ওলায়ে কান্দা মই সুধিছোঁ কোন আছিল সিহঁত নাজানো হস্পিটেলখনৰ ওচৰতে আছিলে 3জন ল'ৰা মন কলৈ যাওঁ মই আহি আছোঁ মই জানো তই কি কৰিবলৈ যাব ওলাইছ কিন্তু ৰাজীৱৰ নিচিনা ভুল মই তোক কৰিবলৈ নিদিওঁ কিন্তু আমি হস্পিটেলৰ ওচৰত ৰাতি কোন তিনিটা থাকে মই ভালকৈ জানো থাকিবলৈ দেখে বুলি তই তোক তেনেকৈ কোনোবাই বেয়া ব্যৱহাৰ কৰিলে কি মই চাই থাকিম মোৰ কাৰণে প্ৰত্যেকজনী ছোৱালী একেই